নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ সুকে কোনে লুকাই থকা মাটিৰ দালালক এবাৰ শেষ সকিয়নি প্ৰদান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰে এনে ধৰণৰ দালাল সমূহ কৰা হ'ব গ্ৰেপ্তাৰ এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে কচুতলিৰ উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক আৰু ইতিমধ্যে কচুতলিৰ উচ্ছেদিত লোকসকলে জন্মৰ প্ৰমাণপত্ৰ দেখুৱাৰ পিছত তেওঁলোকক থাকিবলৈ ঠাই দিয়াৰ বাবেও আশ্বাস প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু কচুতলিত ঠাই দিয়া মাটিৰ সকলৰ বিৰুদ্ধে একশন লোৱা হ'ব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী গৰাকীক জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ সুকে কোনে লুকাই থকা মাটিৰ দালালক শেষ সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শেষ সকিয়নি প্ৰদান কৰিছে চৰকাৰে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে মাটিৰ দালালৰ বুলিও তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যত চলিব বৃহৎ অভিযান সুকে কোনে যিসমূহ মাটিৰ দালাল লুকাই আছে তেওঁলোকৰ বিৰুদ্ধে অভিযান হ'ব কচুতলিৰ উচ্ছেদিত গুজনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কচুতলিৰ উচ্ছেদিত লোকসকলৰ সৈতে তেখেতক বাৰ্তালাপ কৰা দেখিবলৈ পোৱা গৈছে আৰু এইখিনি মাটিত পুলিচৰ লগত দৌৰা দৌৰি কৰি নাথাকিবি বুলিও তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে উচ্ছেদিত লোকসকলৰ থকাৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰি দিয়া দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক এটা ডাঙৰ খবৰ কিয়নো আজিৰ দিনটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কচুতলিৰ যি উচ্ছেদিত ঠাই ট্ৰাইবেল ব্লেক এণ্ড ব্লকত উপস্থিত হৈছিল গৈ তেওঁ আৰু ইয়াৰ পিছতে ইতিমধ্যে সমগ্ৰ ঠাই তেওঁ পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ ঠাই পৰিদৰ্শন কৰি তেওঁ যিসকল লোক তাৰ পৰা উচ্ছেদিত হৈছে সেই লোকসকলৰ সৈতে তেওঁ মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছিল ক'ৰ পৰা তেওঁলোক আহিছিলে কোন দালালে তেওঁলোকক কচুতলিত ঠাই দিছিলে এনেদৰে তেওঁ প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে কচুতলিৰ উচ্ছেদিত লোকসকলে চিন্তা কৰিব নালাগে তেওঁলোকে জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ পিছত ইতিমধ্যে তেওঁলোকক থকাৰ ব্যৱস্থা কৰি দিব আৰু আনহাতে কচুতলিৰ উচ্ছেদিত লোকসকলে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী গৰাকীক আমাৰ জন্মস্থানে আমাৰ পিতৃ মাতৃসকলে এই ঠাইতে আমাক জন্ম দিছিল আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিলে যে এই ঠাইখিনিত যিসকল তাত থকা উচ্ছেদিত লোক সেই লোকসকলে যাতে পুলিচৰ লগত বেছি দৌৰা দৌৰি নকৰে বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে আৰু সেয়েহে তেওঁলোকে এই ঠাইৰ পৰা আঁতৰি যাব লাগে আৰু ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে যদি জন্মৰ সঠিক প্ৰমাণপত্ৰ দিব পাৰে তেনেহ'লে তেওঁলোকক যি ঠাইৰ পৰা তেওঁলোকে আহিছিল তেওঁলোকৰ পূৰ্বপুৰুষসকল আহিছিল সেই ঠাইতে তেওঁলোকক থকাৰ ব্যৱস্থা কৰি দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেদৰে তেখেতে যিসকল উচ্ছেদিত লোক সেই লোকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে যিসকল মাটিৰ দালাল যিসকলে কিছু পইচাৰ লোভত আন ঠাই লোকসকলক এই ঠাইত আনি তেওঁলোকে মাটি দিছিল সেই লোকসকলৰ বিৰুদ্ধে এতিয়া সৰব হোৱা দেখিবলৈ পোৱা গৈছে তালিকা প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তেওঁ কৈছে যে ৰাজ্যৰ চুকে কোনে লুকাই থকা মাটিৰ দালালসমূহক শেষ কৰা হ'ব ইতিমধ্যে কেইবাগৰাকীও মাটিৰ দালালক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আন যি 2-4 মাটিৰ দালাল বিভিন্ন ঠাইত তেওঁলোকে দালালি সংঘটিত কৰি আছে সেই দালালি সংঘটিত কৰি থকা মাটিৰ দালালসকলৰ বিৰুদ্ধে গুৰুতৰ একশন লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰিছে মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ কিছু বিশেষ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো কিমান ঘৰ মানুহ ততে এই মছজিদ এটা ততে মছজিদতে বহি আছে এটা মছজিদতে আছে ৰাস্তাৰ ওচৰতে আছে এটা আমাক মামা থাকিবলৈ জায়গা দিয়ক মামা ততে জোৰ প্ৰাইছে ততে যাব আমি ইয়াতে জন্ম আমাৰ ঠিক আছে তো জন্ম সাৰ্টিফিকেট মই লৈ আছো আগে পিছে যাম উঠতে এখিনি মাটিত বেছি পুলিচৰ লগত দৌৰা দৌৰি কৰি নাথাকিবি তেনেহ'লে আমি সাইডত থাকিলে নদীৰ ওচৰত ততে হ'ব য'ত যাব লাগে ডিচিয়ে বুজাই দিব ততে কিন্তু ততে ইয়াতে বেছি দৌৰা দৌৰি কৰি নাথাকিবি ততে কোন দালাল বিলাকে মাটি আনে আমি ইয়াতে ইয়াৰে মানুহে লোকেল মানুহে আমাক মাটি দিছিল আমি তো পাৰ্টিৰ মানুহ কিন্তু ইয়াতে তাতে বেছি দৌৰা দৌৰি কৰি নাথাকে পুলিচৰ লগত কেতিয়াবা আৰু এটা ঘটনা ঘটিব আকৌ বদনাম সোণাপুৰ পথাৰত ঘৰ যদি এটা কিয় আহিলি মৰিব কাৰণে তোৰতো ঘৰ ধুনীয়াকৈ আছে মই দেখি তই ইয়াৰ ঘৰত বহিবি ইয়াৰ ঘৰত তহঁতি খালি বেছি দৌৰা দৌৰি ইয়াত কৰাই নাথাকিবি হা মই ডিচিক কৈ দিম কি কৰিব লাগে কিন্তু তহঁতি বেছি ইয়াতে দৌৰা দৌৰি হুলস্থুল কৰি দিলে কেতিয়াবা গণ্ডগোল হৈ যাব আকৌ বিপদ হ'ব বুজিলি আমি সোণাপুৰ বাতৰি নদীৰ ওচৰত দিন থাকিম সোণাপুৰ আপুনি যাইছে কচুতলি তাৰ কাৰণে বহুত বহুত ধন্যবাদ হেণ্ডশেক লগা কচুতলিত
আপোনালোকে দেখিছে যে আমাৰ এই গোটেই অঞ্চলটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'লেও দুটা নিয়ম আছে বেল্ট এণ্ড ব্লকটো গঠন হোৱাৰ আগতে যিসকল অজনজাতীয় লোক আছে তেওঁলোক থাকিব পাৰে কিন্তু বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত নতুন মানুহ আমাৰ ইয়াত আহিব নোৱাৰে গতিকে যিসকলে ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ আগতে ইয়াত আছিল তেওঁলোকক আমি দিগদাৰ কৰা নাই বা দিগদাৰ কৰাৰ কথা নুঠে কিন্তু যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন হোৱাৰ পিছত ইয়াত আহিলে তেওঁলোকক আমি লাহে লাহে ইয়াৰ পৰা পঠিয়াব লাগিব সমস্যাটো হৈছে কি যে এটা সময়ত বিশেষকৈ আমি ৰাজনীতি কৰা মানুহবিলাকে কাৰোবাক ৰাস্তা বনাই দিলোঁ কাৰোবাক ইলেক্ট্ৰিচিটি দিলোঁ কাৰোবাক পানীৰ সুবিধা দিলোঁ ধুনীয়া ৰাস্তা বনাই দিলোঁ আৰু লাহে লাহে বিষয়টো একেবাৰে আমাৰ হাতৰ বাহিৰত ওলাই গুচি গ'ল কচুতলিত প্ৰায় 1000 বিঘা মাটি আমি এভিকশ্যন কৰি ৰাখিব পাৰিছোঁ কিন্তু ইয়াত কিছুমান মাটিৰ দালাল আছে বাৰে বাৰে মানুহখিনিক মাটি আনে গতিকে এতিয়া আমি মাটিৰ দালালখিনিকো NSAত আমি এৰেষ্ট কৰি ল'ম যদি এই ধৰণে ব্যৱস্থা কৰি থাকে কালি 2-3জন এৰেষ্ট হৈছে কিন্তু তেওঁলোকক দীঘলীয়াকৈ এৰেষ্ট কৰিব লাগিব ইয়াত আমি এটা পুলিচ বেটেলিয়ন কৰিম যাতে মাটিখিনি বাকী মাটিখিনি সংৰক্ষিত কৰিব পাৰে আৰু আমি সকলোৰে লগত আলোচনা কৰি অৱশিষ্ট মাটিখিনিও কেনেকৈ ভাল কামত মই এখন মেডিকেল কলেজৰো চিন্তা নদৰদি ৰাইজৰ লাভ হোৱা বোলে এখন ইউনিভাৰ্চিটি হ'ব পাৰে এখন মেডিকেল কলেজ হ'ব পাৰে যিখিনিয়ে সমূহ ৰাইজৰ লাভ কৰিব পাৰে লাহে লাহে তেনেকুৱা কিবা আমি আনিবৰ বাবে চেষ্টা কৰিব লাগিব আৰু ভূমিহীন জনজাতি লোক থাকিলে তেওঁলোকক আমি এলটমেণ্টটো দিব পাৰোঁ যদি কোনোবা ট্ৰাইবেল লেণ্ডলেছ ব্যক্তি আছে তেওঁলোকেও এলটমেণ্টটো ল'ব পাৰে কিন্তু মাটিখিনি আমি অকণমান ধুনীয়াকৈ সংৰক্ষণ কৰিম আৰু বেটেলিয়নটো আহিলে মাটিখিনি সংৰক্ষণ হৈ যাব কিমানমান ভূমি এতিয়া লোৱা হ'ব কেতিয়াৰ পৰা কাম আৰম্ভ হ'ব মই ভাবিছোঁ যে আমি আৰু 6 মাহৰ ভিতৰত ইয়াতে বেটেলিয়ন নিৰ্মাণৰ কামটো আৰম্ভ কৰিম আৰু 3 বছৰটো লাগিবই সম্পূৰ্ণ হওঁতে গতিকে সেই ধৰণে চলি গৈ থাকিব কিমান বিঘা সামৰিব ইয়াতে আমাৰ হাৰ্ডলি 100 বিঘা বেটেলিয়নৰ কাৰণে ইমান নালাগে 100 বিঘা মাটি আৰু আমি মাত্ৰ 100 বিঘাই মাটি ল'ম তাতকৈ বেছি ল'ম স্যাৰ স্থানীয় ৰাইজৰ অভিযোগ আছে যিসকলক উচ্ছেদ কৰা হ'ল তাৰে কিছু সংখ্যকে আঁতৰি গৈছে কিন্তু যথেষ্ট ইয়াতে আছে কিছু সংখ্যকে মছজিদ এটাৰ কেন্দ্ৰ কৰি আছে কিন্তু কেছটো শেষ হৈ যাব মই এডভোকেট জেনেৰেলক কৈছোঁ কেছটো শেষ কৰিবৰ কাৰণে মানুহখিনি যাব খোজে মাটি দালাল কেইজনে মাটি আনে গতিকে মই ভাবোঁ যে আজিৰ পৰা তেওঁলোকে গম পাব যে চৰকাৰ এইটোত কঠোৰ আৰু আমি কেতিয়াও পুনৰ বহিব নিদিওঁ আৰু এই ক্ষেত্ৰত কিবা বাধা হ'লে আমি তাক মোকাবিলা কৰিম কিন্তু যদি এই মানুহবিলাক লেণ্ডলেছ হয় যি জাগাৰ পৰা আহিছে আৰু যদি প্ৰকৃত ভাৰতীয় নাগৰিক হওক তেওঁলোকে দৰঙৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছে তেওঁলোকক আমি নিজৰ ঘৰৰ জাগাতে মাটি দিব পাৰোঁ যদি লেণ্ডলেছ হয় নতুন জাগাত আহিব নালাগে যদি লেণ্ডলেছ হয় ভাৰতীয় নাগৰিক হয় আমিতো মাটি দিয়াত অসুবিধা নাই কিন্তু দালালৰ চক্ৰত তেওঁলোক পৰিব নালাগে কিছু অঞ্চল এতিয়াও আছে স্যাৰ যিবোৰ উচ্ছেদ কৰি ল'ম অকণমান কি হয় উচ্ছেদটো কৰি কিবা এটা কামত যদি ব্যৱহাৰ কৰিব নোৱাৰোঁ আকৌ উচ্ছেদ কৰাৰ পিছত মানুহ আহি যায় গতিকে ধৰি লওক এটা ফিচাৰীত মাছ আছে আপুনি মাছটো ওলাব পাৰে কিন্তু যদি খোৱা মানুহ নাই বিক্ৰী কৰা জেগা নাই তেতিয়াহ'লে কি কৰিব সেইকাৰণে এইখিনি আমি হিচাপত ধৰি ৰাখিছোঁ কিবা ভাল চৰকাৰী আঁচনি আনিলে কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত যিকোনো আমি কৰিব নোৱাৰোঁ ধৰক এখন মেডিকেল কলেজ আহিলে এখন ভাল ইউনিভাৰ্চিটি আহিলে ৰিং ৰোডটো আগেদি যাব গতিকে যোৱাৰ লগে লগে ইয়াত ইউনিভাৰ্চিটি হ'ব পাৰে মেডিকেল কলেজ হ'ব পাৰে ইঞ্জিনিয়াৰিং কলেজ হ'ব পাৰে সেইকাৰণে ভাল আঁচনি আহিলে উচ্ছেদ কৰাৰ আমি ৰাখি থৈ দিছোঁ গোটেই মাটিখিনি আমাৰ নজৰত এটা এটাকৈ কৰি গৈ থাকিম